চাকৰি দিয়াটোও হয়, ২ নম্বৰী উপায়েৰে দিয়াটোও হয়। মুখ্যমন্ত্ৰীৰ কাপোৰখন খুলি দিলে আকৌ এবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই। গতিকে এতিয়া ২জন মানুহ উলংঘ হৈ গ'ল। এতিয়া ২জনৰ গাত কাপোৰ নাই। গোটেই কামটো কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। এবাৰ যদি গৌৰৱ গগৈ নিজৰ অহংকাৰটো এৰি ডাৱৰৰ মাজৰ পৰা যদি আমালৈ হৰ নেমাৰি আমাক যদি বন্ধুৰ নিচিনাকে যদি ক'লেহেঁতেন যে আহক অখিলদা, আহক লুৰিন্দা, আমি এবাৰ আপোনালোকৰ লগত বহি লৈ কেণ্ডিডেটজন ঠিক কৰোঁ, এনেকে যদি ক'লেহেঁতেন তেতিয়াহ'লেতো আমাৰ এই মাজতে ভুল বুজাবুজি নহয়। আমাৰ লগত জিতেন্দ্ৰ সিঙে কথা পাতি গ'ল, আমাক তালিকা বনাবলৈ দিলে, আমাক কেণ্ডিডেট চিলেক্ট কৰিবলৈ দিলে, আৰু চিলেক্ট কৰিবলৈ দিয়াৰ পাছত AICCৰ পৰা কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট ঘোষণা কৰে। কংগ্ৰেছক আমি ডেফিনেটলি টানকে ক'ম, কংগ্ৰেছক আমি ছাপোৰ্ট কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। কংগ্ৰেছে প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে, এইটো কনফাৰ্ম। আৰু তাৰ পাছত আমাক কোনোবাই ক'বলৈ আহিলেও নহ'ব, ক'ব লাগিব কংগ্ৰেছক, ধৰিব লাগিব কংগ্ৰেছক। ভুল হৈছে কংগ্ৰেছৰ, ভুল কৰিছে কংগ্ৰেছে। কংগ্ৰেছে ক্ষমা খুজিব লাগিব সমগ্ৰ অসমবাসীৰ ৰাইজৰ সন্মুখত। কংগ্ৰেছে ২ নম্বৰী ৰাজনীতি এৰিব লাগিব, প্ৰতাৰণাৰ ৰাজনীতি এৰিব লাগিব। কংগ্ৰেছৰ ২ নম্বৰী ৰাজনীতিক এবাৰ চান্স দিয়া নহ'ব। এনেই ধেমালি কৰি থাকিলে নহ'ব। তেওঁলোকে আমাক বাৰম্বাৰ এনেকে ঠগি থাকিবলৈ আমি নিদিওঁ। আচলতে গোটেই চিটটোৰ কাৰণে গোটেই কামটো কৰিছে গৌৰৱ গগৈ। আমাৰ লগত জিতেন্দ্ৰ সিঙে কথা পাতি গ'ল, আমাক তালিকা বনাবলৈ দিলে, আমাক কেণ্ডিডেট চিলেক্ট কৰিবলৈ দিলে, আৰু চিলেক্ট কৰিবলৈ দিয়াৰ পাছত AICCৰ পৰা তেওঁলোকৰ কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট ঘোষণা কৰে। এবাৰ যদি গৌৰৱ গগৈ নিজৰ অহংকাৰটো এৰি ডাৱৰৰ মাজৰ পৰা যদি আমালৈ হৰ নেমাৰি আমাক যদি বন্ধুৰ নিচিনাকে যদি ক'লেহেঁতেন যে আহক অখিলদা, আহক লুৰিন্দা, আমি এবাৰ আপোনালোকৰ লগত বহি লৈ কেণ্ডিডেটজন ঠিক কৰোঁ, এনেকে যদি ক'লেহেঁতেন তেতিয়াহ'লেতো আমাৰ এই মাজতে ভুল বুজাবুজি নহয়। ডেফিনেটলি মই ভাবোঁ যে কংগ্ৰেছে ক্ষমা খুজিব লাগিব সমগ্ৰ অসমবাসীৰ ৰাইজৰ সন্মুখত। কংগ্ৰেছে ২ নম্বৰী ৰাজনীতি এৰিব লাগিব, প্ৰতাৰণাৰ ৰাজনীতি এৰিব লাগিব। আৰু সঁচাকে যদি কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰে তেতিয়াহ'লে ২০২৬ৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব। আমি ঐক্যবদ্ধতাৰ পক্ষ, কিন্তু কংগ্ৰেছৰ ২ নম্বৰী ৰাজনীতিক এবাৰ চান্স দিয়া নহ'ব। কংগ্ৰেছে আগতে ক'ব লাগিব যে কেইখন চিটত তেওঁলোকে খেলিব, এনেই ধেমালি কৰি থাকিলে নহ'ব। তেওঁলোকে আমাক বাৰম্বাৰ এনেকে ঠগি থাকিবলৈ আমি নিদিওঁ। ৰকিবুল হুছেইন ডাঙৰীয়াই অকস্মাতে কৈ দিলে নিৰ্বাচনী প্ৰচাৰত যে তেওঁৰ সমষ্টিত তেওঁ বহুত চাকৰি দিছে। চাকৰি দিয়াটোও হয়, ২ নম্বৰী উপায়েৰে দিয়াটোও হয়। আৰু সেই যেতিয়া চাকৰি দি দিলে বুলি ক'লে, তেতিয়া যদি মুখ্যমন্ত্ৰীয়ে ধৰিলে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কাপোৰখন খুলি দিলে আকৌ এবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই। গতিকে এতিয়া ২জন মানুহ উলংঘ হৈ গ'ল। এতিয়া ২জনৰ গাত কাপোৰ নাই। আমি বিজেপিৰ বিৰুদ্ধেও কথা কৈছো, সবলভাৱে শক্তিশালীভাৱে কথা কৈছো, আৰু একেটা সময়তে আমি কংগ্ৰেছৰ বিৰুদ্ধেও কথা কৈছো। কাৰণ আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছক আমি ডেফিনেটলি টানকে ক'ম, কংগ্ৰেছক আমি ছাপোৰ্ট কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। কংগ্ৰেছে প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে, এইটো কনফাৰ্ম। আৰু তাৰ পাছত আমাক কোনোবাই ক'বলৈ আহিলেও নহ'ব, ক'ব লাগিব কংগ্ৰেছক, ধৰিব লাগিব কংগ্ৰেছক। ভুল হৈছে কংগ্ৰেছৰ, ভুল কৰিছে কংগ্ৰেছে। কংগ্ৰেছে ভুল কৰিছে, আমাক হেঁচা মাৰি ধৰি তোমালোকে কংগ্ৰেছক কিমান গালি নাপাৰিবা, তোমালোকে কংগ্ৰেছক ছাপোৰ্ট দিয়া, তোমালোকে বিজেপিৰ বিৰুদ্ধে থাকি কংগ্ৰেছক ছাপোৰ্ট দিয়া, এইবিলাক কথা কৈ থাকিলে নহ'ব। গোটেই কামটো কৰিছে গৌৰৱ গগৈ। এবাৰ যদি গৌৰৱ গগৈ নিজৰ অহংকাৰটো এৰি ডাৱৰৰ মাজৰ পৰা যদি আমালৈ হৰ নেমাৰি আমাক যদি বন্ধুৰ নিচিনাকে যদি ক'লেহেঁতেন যে আহক অখিলদা, আহক লুৰিন্দা, আমি এবাৰ আপোনালোকৰ লগত বহি লৈ কেণ্ডিডেটজন ঠিক কৰোঁ, এনেকে যদি ক'লেহেঁতেন তেতিয়াহ'লেতো আমাৰ এই মাজতে ভুল বুজাবুজি নহয়।